সকলোকে ফাট বিহুৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি শেষৰ দিন, এই দিনটো বিশেষ দিন হিচাপে ভবা হয়, কাৰণ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰে আজি শোভাযাত্ৰা পুৱাৰ ভাগত হৈছিল আৰু ইয়াত অংশগ্ৰহণ কৰিছিল অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনাই। আৰু তাৰ পাছত চিচু গছৰ তলে তলে বিহু প্ৰদৰ্শন কৰিছে আৰু সমূহীয়াভাৱে একে সময়তে সকলোৱে বিহু মাৰিব লাগিব, আৰু এয়াই সকলোতকৈ আকৰ্ষণীয় আছিল ফাট বিহুটো। প্ৰীতি কংকনাৰ পৰিয়াল সদায় সুখত থাকক, সদায় শান্তিত থাকক, আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তাৰ পাছতে চিচু গছৰ তলে তলে চেমনীয়া, গাভৰু, আদহীয়া আৰু কোচ কলিতা, দেউৰী মিচিং, বড়ো কছাৰী সকলোৱে একেলগে মিলি ভাগে ভাগে তেওঁলোকৰ বিহু নৃত্য প্ৰদৰ্শন কৰিছে। আমি পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দলপতি আপুনি যদি আছে আপোনাৰ উপস্থিতি কাৰ্যালয় বিষয়ে ধন্যবাদ। আপুনি যদি আছে আপোনাক মঞ্চৰ পিছফালে থকা কাৰ্যালয়লৈ আহিবৰ কাৰণে অনুৰোধ জনোৱা হৈছে। ধন্যবাদ। বছৰেকীয়া প্ৰকাশ বিহুখোলা বিহুৱা আৰু বিহুৰ
পাইছোঁ বহুতো শিশু যোগাযোগ বিচ্ছিন্ন হৈ আছে গতিকে যিসকলে উদ্ধাৰ কৰিছে তেওঁলোকক কাৰ্যালয়ত জমা দিবৰ কাৰণে অনুৰোধ জনালোঁ ধন্যবাদ মাজে মাজে অকণমান আপোনালোকক দেখুৱালোঁ প্ৰায় 200তকৈও অধিক বিহুৱা দলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু হিন্দল ভাঙি মানুহ চাৰিওফালে জনসমুদ্ৰত পৰিণত গতিকে এই দৃশ্য আপোনালোকে নেদেখিলে চালে অনুমান কৰিব নোৱাৰে